আপোনাৰ পদূলিমুখত মুখ্যমন্ত্ৰী থাকিলে আপোনাৰ বাবে আশীৰ্বাদ হ'ব নে আপদ? গুৱাহাটীৰ এটুকুৰা বিশেষ স্থানত এতিয়া মুখ্যমন্ত্ৰীৰ চুবুৰীয়া ভুগিছে তীব্ৰ অশান্তিৰ মাজত। মুখ্যমন্ত্ৰীৰ চুবুৰীয়া ব্যৱসায়ীৰ মাজত ক্ষোভ। মুখ্যমন্ত্ৰীৰ তেনেই চুবুৰীয়া এইসকল কাছাৰীঘাটৰ সাধাৰণ ব্যৱসায়ী, কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকৰ ওচৰত থাকি আজি তেওঁলোকৰ বাবে আশীৰ্বাদ নহয় এক প্ৰকাৰ অভিশাপহে হৈছে। কি এই ঘটনা জানিবলৈ চাব লাগিব আমাৰ এই প্ৰতিবেদন। আৰম্ভণিত আশীৰ্বাদেই পাইছিলোঁ, কিন্তু বৰ্তমানৰ যিটো পৰিস্থিতি এইটো অভিশাপ যেন অনুভূতি হৈ আছে আমাৰ। গতিকে এইটো অভিশাপ যাতে আমাৰ দীঘলীয়া নহওক, সেইকাৰণে মুখ্যমন্ত্ৰী হৈছে আমাৰ গোটেই ব্যৱসায় সন্থাৰ পৰা বিমন্ত অনুৰোধ, তেখেতে আমাৰ পিনে তেখেতে অলপ চাই আৰু আমাকো জীয়াই থাকিবলৈ বাট মুকলি কৰি দিয়ে। সোমবাৰে কাছাৰী বজাৰ ব্যৱসায়ী সন্থাৰ এই ক্ষোভে অতিক্ৰম কৰিলে চৰম সীমা। মুখ্যমন্ত্ৰীৰ অহা বাটতে সোণোৱালৰ কনভয় দেখি নিজ নিজ দোকান এৰি ৰাজপথলৈ ওলাই আহিল ব্যৱসায়ী। ঘৰৰ পদূলিতে মুখ্যমন্ত্ৰীৰ কনভয় সন্মুখীন হ'ল ব্যৱসায়ীৰ আজব প্ৰতিবাদৰ। আপুনিও থাকক আৰু লগতে আমাৰ থলুৱা কাছাৰীঘাটৰ ব্যৱসায়ীখিনিকো জীয়াই থাকিবলৈ আপুনি এটা সুযোগ দিয়ক। গাড়ী এখন ৰাখিলে পুলিচে তালা মাৰি দিয়ে, আপোনাৰ গাড়ীখন কেনেকৈ আহিব? তালা মাৰি 100 টকাৰ বজাৰ কৰিব, 500 টকা ফাইন ভৰিব। সেইকাৰণে কোনো গাড়ী দেখিলে আমি গৰীব মানুহ হ'লে খাৱা টান হৈ গৈছে আপোনাৰ। পুনৰ চাওক, গুৱাহাটীৰ পুৰণি ঐতিহ্যমণ্ডিত কাছাৰী বজাৰৰ ব্যৱসায়ীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখলৈ আগুৱাই আহি কৰা এই আজব প্ৰতিবাদ। ব্যৱসায়ী সন্থাৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, আমাক এটুকুৰা পাৰ্কিং মোকলাই দিয়ক। ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ বাবে বিবেকানন্দ কেন্দ্ৰৰ পৰা ৰাজভৱনলৈ ন' পাৰ্কিং জ'ন। ফলত ঐতিহ্যমণ্ডিত কাছাৰী বজাৰলৈ নাহে গ্ৰাহক। আগতে নাছিলেই, আজি আমি বহু বছৰৰ পৰা ইয়াতে আছোঁ। আমাৰ যিটো বজাৰৰ সন্মুখত আপোনাৰ পাৰ্কিং, মানুহখিনি গ্ৰাহকখিনি আহি গাড়ীখন ৰখাই আপোনাৰ 2-1 পাচলি লৈ তেওঁলোকে ঘৰলৈ যায়। আজি 3-4 মাহ হ'ল তেওঁলোকে গাড়ীখন ইয়াতে ৰখাব নোৱাৰে, গোটেই মানে একদম এইটো দি থৈছে। বেমেজালিত পৰা গ্ৰাহকসকলৰ লগত আমি আৰু বেছি বেমেজালিত পৰিছোঁ। আমাৰ কাঁচা সামগ্ৰী ঘণ্টাই শুকাই যায়, শেষত মানুহখিনি নাহিলে আমি কাক দিম? দিনৰ দিনটো গ্ৰাহকৰ অপেক্ষাত থাকি এতিয়া মূৰকত ঘৰ নচলা অৱস্থা কাছাৰী বজাৰৰ এইসকল ক্ষুদ্ৰ শাক পাচলি ব্যৱসায়ীৰ। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা, প্ৰাগ নিউজ।